তই মনুষ্য বালক কিয় তই গৰ্তত কৰিছ প্ৰৱেশ? মই দৈৱকী নন্দন কৃষ্ণ। সামান্য মনুষ্য হৈ কিয় তই প্ৰৱেশিছ গৰ্তৰ ভিতৰে? আপোনাৰ পুত্ৰৰ হাতত থকা সামন্তক মণি মই উভতাই নিবলৈ আহিছোঁ। ইয়াৰ অধিকাৰী অন্য কোনোজন। সাৱধান! দুৰ্জয় শক্তিৰ প্ৰভাৱত লোভিছো মই এই মণি। শক্তিৰ প্ৰমাণৰ বিপৰীতে নোপোৱা কদাপি এই মণি। তথাপিতো নহয় উপযুক্ত মনুষ্য এই মণিৰ বাবে। ইজনে লোভ কাম ক্ৰোধত আবদ্ধ থাকে। কদাপিতো যোগ্য নহয় এই মণি। এই কথা ময়ো স্বীকাৰ কৰিছোঁ। কাম ক্ৰোধ লোভ মায়াত আবদ্ধ থকা মনুষ্যই এই মণি ধাৰণ কৰিব নোৱাৰে সত্য, কিন্তু এই মণিৰ বাবে মই যদুপতি কৃষ্ণ আজি মিছা অপবাদত সোমাই পৰিছোঁ। কদাপিতো মই দিব নোৱাৰিম এই মণি। তেন্তে কি কৰা উচিত? বাহুত আছে যদি শক্তি, পৰাজয় কৰি লৈ যোৱা এই মণি। বেছ বেছ, তেন্তে সেই হওক। Yes. লাগিলে ঘূৰৰ জম্বুৱন্ত বীৰা। জম্বুৱন্ত বীৰা কৃষ্ণ